এইকেইদিন ইউটিউবটো খুলিলেই যেনি তেনি অকল লিচু লিচু আৰু লিচু। সেইকাৰণে বোলো ময়ো আপোনালোকক লিচু জুচ খুৱাই কামোৰ এটাকে দিওঁ। নমস্কাৰ, মোৰ নাম অয়ন আৰু মোৰ ঘৰ শিৱসাগৰত। মই পিছে ধেমালিহে কৰিছোঁ। লিচু জুচ খাই খাই কামোৰ খালেই যিহেতু ব'লকচোন আজি মোৰ ষ্টাইলত তৰমুজৰ জুচ এটাকে খাই ল'ব। এতিয়া তৰমুজৰ জুচ খাবলৈ হ'লে প্ৰথম বস্তুটো আমাক লাগিব তৰমুজ। বজাৰৰ পৰা ৭০ টকা দি কিনি অনা তৰমুজৰ বাৰু অৱস্থা দেখিছেনে? বাৰু বাহিৰৰ অৱস্থা যিয়ে নহওক ভিতৰৰ ভাল হ'লে হৈ যাব। একো নাই, ভিতৰৰ অৱস্থাও যেনেকুৱাই নহওক খাবলৈ খালি ভাল হ'লে হয়। তৰমুজটোৰ অৱস্থা দেখি আপোনালোক কিন্তু ভাগি নপৰিব। এনেও মিক্সাৰ মেচিনত দি দিলেই পানীয়ে হৈ যাব। এতিয়া ৭০ টকা দি কিনি অনা বস্তু এটা নিজকতো এই বুলিয়ে সান্তনা দিব লাগিব। এতিয়া তৰমুজটো ধুনীয়াকৈ কাটি লোৱাৰ পাছত দ্বিতীয়তে আমাক লাগিব এইটো বস্তু। ৰ'ব, এইটো আকৌ সাধাৰণ কল নহয়, এইটোৰ নাম হেনো কিবা বৰফমণি কল। আপোনালোকে জানো কেতিয়াবা দেখি পাইছে? পিছে কল দিয়াটো কম্পালচৰি নহয়। মিছামিছিকৈ বেচেৰাটো ফ্ৰিজটোতে অকলে অকলে পৰি আছিল, তাকো বোলো তৰমুজটোৰ লগতে খাই মেলি আজৰি হৈ থকাই ভাল। এতিয়া কাটি লোৱা তৰমুজ আৰু কলখিনি মিক্সাৰ মেচিনটোৰ জাগটোত ধুনীয়াকৈ ঢালি দিব আৰু যদি আছে তাতে অলপমান ক'লা নিমখ আৰু আমাৰ ঘৰৰ গতে একমাত্ৰ টাবটোত থকা পদিনা জোপাৰো আগ এটা আনি দি দিব। টেষ্টটো পিছে যেনেকুৱাই নহওক আপোনালোকে খালি ভিডিঅ'টো চাই ভাল পালে মোক জানো আৰু বেলেগ কিবা লাগে। এতিয়া সকলো বস্তু দি হ'লেই যিহেতু মিক্সাৰটো ধুনীয়াকৈ চলাই দিব। মিক্সাৰটো এবাৰ চলাই যোৱাৰ পাছতহে মোৰ মনত পৰিল চেনি দিবলৈ পিছে থাকিয়ে গ'ল। বাৰু মই ২ নম্বৰ বাৰতহে দিছোঁ, কিন্তু আপোনালোকে প্ৰথম বাৰতে দি ল'ব। শেষত ধুনীয়া গিলাচ এটা লৈ তাতে আইচ ৪ টুকুৰামান দি লৈ জুচখিনি ঢালি ল'ব। পিছে এতিয়া একো খাই নিদিব। খোৱাৰ আগতে টেঙা পিচ কাটি লৈ আৰু তাতে পদিনা আগ এটা দি লৈ ধুনীয়াকৈ ফটোকপি মাৰি খাই দিব। বাৰু আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।